নেকিব দাই কিবা এটা কলি হাই মানটো মই নকওঁ কথা নকলেও হাঁহি থাকে এনে ভাঙি থাকে কি হিচাপত মোক মাতি আনিছে মই গম নাপাওঁ নেকিব দাৰ কাৰণে জোৰছে হাত তালি এটা হঠাৎ ৰাতিপুৱা এটা ফোন আহিল ফোনটো আছিল নেকিব দাকটো সকলোৱে চিনি পায় টেক্সি গাড়ী লৈ যাম শ্বিলঙত সেই গানটো নেকিব দাই গাইছিল মই আৰু নতুনকৈ চিনাকি কৰি দিবা নালাগে নেকিব দাৰ ফোনটো আহি মনত মই বহুত আনন্দ পাইছিলোঁ নেকিব দাই ফোনটো কৰি মোক এটা কথাই কৈছিল যে মিথুন তোমাৰ নম্বৰটো মই ডিম্বেশ্বৰ শৰ্মাৰ পৰা লৈছিলোঁ আৰু কৈছিল বৰ্ণিত এটা আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে তুমি তাতে যাব লাগিব মোৰ বহুত ভাল লাগছে নেকিব দাই নিমন্ত্ৰণ দিছে মই কি আনন্দ পাইছোঁ আপোনালোকক কি ক'ম আৰু সেইটো কাৰণে ভিডিঅ' এটা বনাই দেখাই দিলোঁ নমস্কাৰ আজি ফাৰ্ষ্ট টাইম মই ববিতা বাইদেউক লগ পালোঁ আগতেতো নাম শুনি আছোঁ বা ববিতা বাইদেউতো ক'বাই নালাগে আৰু নাম চবেই জানেই আৰু ববিতা বাইদেউ বোলে মোৰ ভিডিঅ' চাই থাকে ভাল হয় না ভিডিঅ'বিলাক ভাল লাগে সেইকাৰণেতো মই গমেই পাইছোঁ মিথুন অসমৰ মিথুন এটাই বাইদেউ এটা যদি এনেকৈ কয় বহুত ভাল লাগে আৰু সাহস পোৱা যায় যিহেতু আপোনালোকে আমিতো প্ৰগ্ৰাম চগ্ৰাম কৰিব নাই যে আমি মোবাইলতে দবদবাই থাকোঁ এতিয়া আপোনালোকে ফাংচন যিকোনো অনুষ্ঠানত আজিকালি আকৌ মোবাইলহে ইম্পৰ্টেণ্ট ন মোবাইলৰ হিৰ' মানে আৰু আমাতকৈ বহুত ওপৰত নাই একবাৰত নহয় এনেও ববিতা বাইদেউতকৈ মই ওপৰত হ'বও নোৱাৰোঁ কাৰণ কিয় ববিতা বাইদেউ মোতকৈ মোটামুটি 1 হাতমান চৰা হ'ব হয় না গাই দেখছোন একটা থিয়েটাৰ প্ৰমাণটো দি দিলোঁ হয়তো ৰাইজে ভাবিব পাৰে এনে কৈছে নেকি তো ভাল লাগিল আৰু বিটু কওঁ ঐ বিটু এই ববিতা বাইদেউৰ লগত আছো আজি আৰু এই সেইফালে আমাৰ জিন্তি আছে জিন্তু কিন্তু কম লম্বা নহয় জিন্তু তাই চৰা আছে মোৰ লগত আছে মনোজ কি মনোজ মন আৰু মনোজ মনৰ লগত আছে মিথুন মন মনোজ মন আৰু মিথুন মন ন সিংহৰাশি মানুহ গতিকে আমি য'ত থাকোঁ তাত একোৱেই চিন্তা নাই মাহী নাথাকে খালি জিন্তি আৰু ববিতা বাইদেউ আছে মাহী বেলেগ নাই আৰু তো একেলগে আজি গোটাইগিলে আছো নাই মৰম কৰিব লাগিব হয় নে নাই মৰমটো কৰিবই লাগিব গতিকে একমাত্ৰ তিৰি বুলি কওঁ আৰু নাই আমাৰ বেয়া নাপায় জানেই এইবিলাকত চবে হাঁহি ধেমালিৰ মাজত সদায় থাকিব লাগে আজি ববিতা বাইদেউৰ কিমান বয়স হৈছে মই নুসুধো কিন্তু কথাটো হ'ল কি ববিতা বাইদেউ খুব হাঁহি ধেমালি কৰি থাকে আৰু ইমান সোনকালে ববিতা বাইদেউ বুঢ়া হৈ নাযায় আৰু কাৰণ কিয় ববিতা বাইদেউ বহুত হাঁহি ধেমালি কৰে মই জানো কাৰণ কিয় আজি একচুৱেলি ববিতা বাইদেউ আজি মনটো কিহৰ কাৰণ আপুনিতো গমেই পায় আপোনাৰ লগত যি আমাৰ জীয়া জোনাক আপোনাৰ লগত বৰগাছাত একেলগে গৈছিল মোৰে গাঁৱে হয় ওচৰৰে গাঁও আজি সভাটোতো আপুনি গমেই পাইছে মই আবেলি গম পালোঁ আজি মোৰ মানে আজি মই ইয়াতে অনুষ্ঠানটোত আহিব লগা হৈছে কাৰণে মানে কিন্তু মই আচৰিত পাইছোঁ তাৰমানে চাগে মানে মই যদি ইয়াতে কথা নিদিলোহেঁতেন চাগে মই আজি নাহিলোহেঁতেন কাৰণ সেইদিনাখন মোৰ লগত গাইছে আৰু বহুত মৰম লগা ল'ৰা আৰু বহুত ঠাণ্ডা আছিল ল'ৰা মই কি হৈ গ'ল মানুহ আজিকালি কি হৈছে মানে মানুহৰ জীৱনটো ইমান বেছি ধৰিব নোৱাৰা হৈছে ন এই আছো এই নাই আচলতে তাৰমানে আজিকালি মানুহ জীৱন দেখি এই মানুহ আমি যি কিছুমান কওঁ আজিকালি মানুহক ভৰসা কৰিব নোৱাৰি ভৰসা কোনটা ভৰসা জানে নে নাই পইচা দি কিনে ধাৰে দিয়ে এইটো ভৰসা নহয় সেইটো ভৰসা নহয় ভৰসাটো হৈছে আজিকালি মানুহে আজি মোক লগ পাইছে কালি খবৰ পাইছে সেনেকুৱা হ'ব নালাগে আৰু ভগৱানৰ ওপৰত এইটো প্ৰাৰ্থনা জনাওঁ যে সকলোৱে ভালে থাকক সেইটোৱে ভগৱানে সকলোকে ভালে ৰাখক কুশলে ৰাখক সেইটো মানে 2025 যে কিমান 2025 আমি 2000 কিন্তু এটা কথা গম পাই না এই 2025 টো কিন্তু সকলোৰ অন্তৰত থাকিব এইটোৱে কথা যে এটা বেয়া দিন এনেকুৱা 25 বেয়া সন এটা আৰু এই সনটোক মানুহে পাহৰিবও নোৱাৰো আমি মৰি যোৱাৰ পিছতো চাগে সেই 2025 সনটো সদায়ভাৱে মনত ৰৈ যাব আমি এতিয়া যেনেকুৱাকৈ আমি যেতিয়া সৰু আছিলোঁ আমাক কিছুমান মানুহ কৈছিল এটা টাইমত কলেৰে মানুহ বহুত মৰিছিল কিন্তু আমি এতিয়া আমাৰ সৰু বাচ্চাবিলাকক আমি কি ক'ম 2025 চনটো ইমানে বেয়া আছিল আমাৰ ভগৱান মানৱৰূপী ভগৱান আমি জুবিন দাক হেৰাইছোঁ আৰু লগত আছে মৰমী আমাৰ ৰৈ বিনালেৰ সপোন গানটো আছিল ন সপোন গানটো গাইছিল তাই আজি তাৰ লগত মই একেলগে থিয়ে আছোঁ গৌৰৱ অনুভৱ কৰিছোঁ আৰু যি নেকি জুবিন দাৰ চিনেমা আজি গৌৰৱ অনুভৱ কৰিছোঁ মই নিজকে নিজে আৰু ভালো লাগছে দেচোন ছোৱালী এটাৰ লগত এনেকুৱা গানো ভাল পাইছে আৰু তোমাকো বহুত ভাল লাগছে এতিয়া বহুত ভাল লাগছে একেলগে দুজনে কথা পাতি আছোঁ আপোনাৰ ভিডিঅ'বোৰ চাওঁ খুব ভাল লাগে আৰু সকলোতে চাই বাকী মই নতুনকৈ নহয় এতিয়া নতুনকৈ নহয় আমি আঁকোৱালি ল'ম নহয় সকলো ৰাইজে আঁকোৱালি ল'ব বহুত ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ মানে ভিডিঅ'বোৰ বনাই আৰু আজি আপোনাক সাক্ষাৎ লগ পাই বহুত ভাল লাগিছে
সেইটো কাৰণে আমি ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ' বাকী আছে সপোন সপোন গানটো আজি ৰিকুৱেষ্ট কৰি হ'লেও গাবাটো লাগবই যিহেতু বহুত ৰাইজ আছে তো সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকে তো গাইজ পিংকি আহি পেলা পিংকি মানে মুখখন সৰু হৈ গৈছে আপোনালোকে দেখাই পাইছে আমাৰ আমি হয় না সৰু হৈছে না নহয় সৰু নবকীয়া যি একদম অত্যাচাৰ হৈ গৈছে মোৰ ওপৰত মানে এই হৈ গৈছো মই মানে আমাক মাইকত এলাউন্স কৰে মাত্ৰ লাগছে বন্নিত মানে সিংগাৰৰ অভাৱ নাই তাৰমানে বন্নি কি ধুনীয়া গাইছে না পথুগা গাইছে ভাল হৈছে জল জল পটপটকে গাইছে কিন্তু এটা কথা তাতে তৎক্ষণাত আমাৰ মাতি দিব লাগে আমাৰ মাইকপা লাগিছিল এতিয়া গায়ক উঠে নহয় এটা পিছত এটা গায়ক উঠে সেই মাইকপা মানে নাই এতিয়া আকৌ মাতি বহুত সময় আছে আমি মৰমে গাম আমি গোটেইকেইটা একেলগে নাচিম বাপৰে আঁতৰি নাযাওঁ কেমেৰা ধৰি আছো মই আচলতে মই কাঞ্চনজংঘা জুবিন দা সান্নিধ্য পাইছো আৰু বেছি তাইও পালে আল্টিমেটলি ফাইনেল আৰু লাষ্টখন আচলতে অন্তিমখন চিনেমাত গায়িকা গতিকে আমি দুজনী আজি একেলগে তো গাইজ দুজনেতো গাছিল আঁতৰি নাযাবা বুলি মই চোফাতে বহি আছো মই আঁতৰি গৈছো নেকি মই আঁতৰি যাওঁ নহয় কেমেৰা পিছফালৰ মানুহ মই আছিলো আঁতৰি যাব দিয়া নাই মই লগতে আছো আপোনালোকে হয়তো ভাবিব পাৰে মিথুনক আঁতৰি যাব দিছে নেকি নেদেই মোক কৈছি হয় নে নাই অসম্ভৱ পংকজ দা যি কয় ক'ব আৰু পংকজ দা বুজি পাই জানো মই পংকজ দা ভিডিঅ'টো আপোনাৰ তাতে টেক কৰি দিম আপুনি হেৰি কৰিব হা নাই নহ'লে কিন্তু অসমৰ ৰাইজে জানে বাই বাই নাই এই পিংকি কি যাদু চাদু দেখাবা নেকি পইচাটো ওলাইছ হা যাদু মই দেখাবা বাৰু 100 টকাটো মই 200 টকা কৰিব লাগব নেকি দে 100 টকাটো দে মই 100 টকাটো পিংকিৰ পৰা লৈছোঁ এইটো দেখা পাইছে নহয় পিংকি তুমি মোৰ তাতে আগতে 100 টকা পা 200 টকা হ'ল এতিয়া আগতে 100 টকা মোৰ তাতে পাবা আছে নাই 200 টকা হ'ল এইটো ল'লোঁ মই এই 100 টকাটো 200 টকা কৰি দিলোঁ বহুত ভাল লাগছে আহি কিনে বহুত মজা তাৰপিছত চৈতন্যক লগ পালোঁ আৰু নিকিতা বহুত ভাল লাগছে কি ক'ম আৰু ইমান চাই গৈছোঁ পাগলা হৈ গৈছোঁ মই ইমান ডাঙৰ জুবিন দাক ভাল পোৱা অনুৰাগী বহুত ভাল পায় তেওঁৰ নামতে অনুষ্ঠান চবে আছে মই আছো বহুত মানে ছিংগাৰৰ লিষ্টখন যি ডিটেইল দিছে আৰু নেকিমটা কিন্তু বহুত ধন্যবাদ নেকিমটা মা কচম কৈছে মোক হাঁহি নাখিবা চুমা খাব মন যায় বিদ্যা কৈছো কি আহি থাকে ন বিয়া পাতিছে কিন্তু বহুত ছোৱালী পাগলা নেকিমটাৰ কাৰণে আছে না শৰ্মা আছে হয় আছে আপুনি জানা না আমাৰ মৰমী শৰ্মা তাইও শৰ্মা মই এটা কথা তোলাই গ'লে মই মাথাৰ ওপৰত উঠিছো কোনে গুচি জানো না আমাৰ এই ডিচেম্বৰ শৰ্মাই সরি ডিসেম্বর নহয় ডিম্বেশ্বৰ এতিয়া তেওঁ কৈছে গাড়ীখনত বহল লগে লগে তুমি মোৰ মাথাৰ ওপৰত নুঠা তাতে ধৰিব লগা কিবা বস্তু আছে নেকি মোৰ মাথাটো দিছিল আছে একো নাই না এই বিদ্যা কৈছো মা কচম কৈছো হা ইমান মানুহৰ মাজত মাইক ফোন আজি প্ৰথমবাৰ ললো আৰু আমাৰ মাজত কিন্তু এটা চাবাৰকে মানুহ আছে শহীদ চান্দা মিচিং মেচাকে হাঁহি আছে দেখছ না মই শুনা পাইছো যেহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিনদাৰ বেছি ধেমালি ফূৰ্তি কৰা নাই আৰু যিখিনি বন্নিবাসী ৰাইজৰ মৰম পালোঁ বা তেওঁলোকৰ মৰম বুলি নহয় তেওঁলোকে মোক আশীৰ্বাদো দিছে যাতে অনাগত দিনবোৰতো ভালকৈ ভিডিঅ'বিলাক মই আপোনালোকৰ মাজত আগবঢ়াই দিব পাৰোঁ আপোনালোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু আপোনালোকে এই ভিডিঅ'টো প্লিজ কৈছোঁ মোৰ কাৰণে এবাৰ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দিয়ক এই গান গাই থকা ছোৱালীজনী হৈছে মৰমী শৰ্মা তেওঁ ৰৈ ৰৈ বিনেলে চিনেমাখনত এটা গান গাইছিল সপোন সপোন গানটো তেওঁৰ গানবিলাক শুনি কিনে মই বহুত আনন্দ পাইছিলোঁ বহুত ভাল লাগিছিল আৰু বন্নিবাসী ৰাইজেও বহুত আনন্দ মনেৰে গানবিলাক শুনিছিল তো গাইজ মানে এই ল'ৰাটো যিটো গান গাইছিল জুবিনদাৰে গান গাইছিল মই বহুত ভাল পাইছোঁ ইয়ালি গানটো গাইছিল ইমান ধুনীয়াকৈ গাইছিল সেই ল'ৰাটোৰ লগত মই একেলগে ডেন্স কৰি আছিলোঁ কেমেৰা কৰি ডেন্স কৰি আছিলোঁ আৰু আপোনালোকে নাভাবিব ক'বাৰ পৰা যে হায়াৰ কৰি আনিছে এই ল'ৰাটো হৈছে বন্নিৰে এজন
লোকেল ল'ৰা ইমান ধুনীয়াকৈ গাইছিল তেওঁকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ 2012 চনত জংগীবাৰ লগত এটা এলবাম কৰিছিলে কিন্তু আপোনালোকে সেইটো গম নাপায় মই আপোনালোকক এটা কথা কৈছোঁ নহয় যে যিটো গান গাব আপোনালোকৰ সঁচাকৈ ভাল লাগিব আৰু আপোনালোকৰ চাগে চকুৰ পানী ওলাব তো গাইজ বহুত দিন আগৰ পৰা নেকিব দাক লগ কৰিম বুলি ভাবি আছিলোঁ কিন্তু মোৰে ভাগ্য ভাল বুলি ক'ব লাগিব যিহেতু একেখন মঞ্চতে নেকিব দা আৰু মই নয়না ইমান ধুনীয়াকৈ গানটো গাইছে সঁচাকৈ শহীদ চন্দ্ৰই এটা কথা কৈছিল যে এই গানটো তোমালোকে যদি শুনা নাই চকু পানী ওলাব সঁচাকৈ চকু পানী ওলাই দিছে নয়নাই নয়নৰ গানটো শুনি বহুত ভাল লাগছে নয়নাই বহুত সুন্দৰকৈ গানটো গাইছে এইজন হৈছে মনোজ মই এনেকুৱাকৈ বহুত কেইজন একেলগে গৈছিলোঁ আৰু মনোজ মোৰ ভাইটিৰ নিচিনা আৰু মনোজৰ প্ৰথম ফাংচন মই চালোঁ বহুত ভাল লাগছে মনোজে সুন্দৰ গাই কি ক'ম মনোজৰ কাৰণে সদায় মোৰ ফালৰ পৰা আশীৰ্বাদ আছে যাতে মনোজে আগবাঢ়ি যায় এইজন আছে ডিম্বেশ্বৰ শৰ্মা তেওঁ মানে কি ক'ম আৰু তেওঁ আমাক তাতে লৈ গৈছিল যিহেতু ডিম্বেশ্বৰ শৰ্মাৰ কাৰণে মই আজি আমাৰ নেকিব দাক লগ পালোঁ নেকিব দাক লগ পাই বহুত ভাল লাগছে আৰু ডিম্বেশ্বৰ শৰ্মাকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি তাত গৈছোঁ গোটেইখিনিয়ে কিন্তু ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি আছিলোঁ বহুত ভাল লাগছিল বহুত আনন্দ পাইছিলোঁ তো গাইজ মানে নেকিব দাক লগ পালোঁ আৰু হঠাৎ এদিন কিবা এখন আছিল নহয় চিৰিয়েল নে চিনেমা মানে দাদাৰ নাম ৰেকিবুল হয় মই ৰেকিব দা বুলি মাতো দেই বেয়া চেয়া নাপাব হা হঠাতে আচলতে ৰেকিবুলক লগ পোৱা নাই হঠাতে আচলতে মই লগ পালো মিঠুন নহয় মই হ'ব নহয় কথাটো হ'ল আমি অসমীয়া মানুহ যোনে যাক লগ পাইছি আমি নিজৰে মানুহ খুব ভাল লাগিল মই ভিডিঅ'বিলাক চাওঁ খুব ধুনীয়া কৰে আৰু আমাক এনেকে সদায় হাঁহি খুৰাক দি যাব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ সকলোৰে মৰম আশীৰ্বাদ বিচাৰিছে হয়নে একদম ধন্যবাদ এটা বেয়া লাগিছে আজি মোকেৰে ভাত খাইছে একো নাই খাওয়াটো ডাঙৰ কথা একচুৱেলি মোৰ একচুৱেলি এটা স্বভাৱ আছে খাৱাৰ আগত এই কাজিয়া পেচাল লাগিলে মই লাই যাওঁ পিছত মানে খাই লৈ জীৱন খাৱাৰে জীৱন আৰু খোৱাটো আজি মই মানে এই ৰাক্ষসৰ দৰে খাওঁ কাৰণে মোৰ পেটটো কমা নাই আচল কথা লগ পাম মানুহজনক ভাল লাগে জয় জুবিন দা